हेलो एवरीवन वेलकम बैक टू माई अनदर ब्लग। आज হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা আৰু বলক যাওঁ আজি দিনটোৰ মাজলৈ। এয়া আকৌ যোৱাকালিহে দেই অকণমান ষষ্ঠী পূজাৰ কাৰণে ওলাইছোঁ, কিন্তু বৰ বেছিও মনটো ৰঙিয়াল নহয়, তথাপিতো অকণমান পৰিৱেশটো দেখাই দিওঁ ৰ'ব। আৰু ইয়াত তাত গৈ ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ, পূজাত অলপ সময় বহিলোঁ। তাৰপাছত পূজা শেষৰ অন্তত এয়া হৈছে প্ৰদক্ষিণ। এই য'ত দুৰ্গা মূৰ্তি থাকে সেই গোটেইখিনি তিনিবাৰ মই পাহৰিছোঁ, এনেকৈ প্ৰদক্ষিণ কৰা হয়। আৰু আছিলোঁ যেতিয়া, গতিকে আমি ধুনীয়াকৈ প্ৰদক্ষিণ কৰিলোঁ। মনটো বহুতখিনি ভাল লাগি যায়। আৰু ইয়াৰ শেষত পূজাৰ শেষত নিৰ্মাণৰ কাৰণে ৰৈ আছোঁ। আৰু এই পূজাৰ শেষত যিখিনি নিয়ম নীতি থাকে সেইখিনি কৰি লোৱাৰ পিছত আমি ঘৰলৈ সদায় এনেকৈ গুচি আহোঁ। কালিও অৱশ্যে আমাৰ দেৰিয়ে হৈছে, তাই ঘৰ আহি পাওঁতে 9টাই বাজিব হ'ল, কিন্তু ষষ্ঠী পূজাৰ সেই অনুষ্ঠানটোত ভাগ লৈ বহুত ভাল লাগে। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। তাৰ আগতে অকণমান দেখাই দিছোঁ, এয়া ৰাতিৰ অকণমান দৃশ্য। এই ৰাজগড় পূজাথলীত তাত ইমান বিশেষ লাইটৰ ডেক'ৰেশ্যন কৰা নহয়, আজি অলপ দিনৰ পৰাহে এইখিনি কৰা হৈছে। মাংগলিক কামখিনি বেছি সুন্দৰকৈ কৰা হয়। আৰু এয়া হৈছে আজি ৰাতিপুৱা। ওচৰতে আমাৰ ঘৰৰ একেবাৰে ওচৰতে এখন পূজা হয়, ঘৰুৱাহী পূজা। আৰু তাতে এয়া সোমাই গৈয়ে জুবিন গাৰ্গৰ কাৰণে শ্ৰদ্ধাঞ্জলি, তাত শ্ৰদ্ধাঞ্জলি জনাই এইফালে আহিছোঁ শৰাই এখন দিবলৈ। আৰু যায়ো লৈ গৈছে ৰাজগড়ত দিবলৈ, মই ইয়াতেই আজি দিলোঁ। আৰু এয়া আহি পালোঁ ৰাজগড়ত। তাত দিয়াৰ পিছত আমাৰ ঘৰৰ ওচৰতে দিয়াৰ পিছত আৰু ঘৰৰ ওচৰৰ পূজাখনত তেনেকৈ সাধাৰণতে আমি সপ্তমীৰ দিনাই সোমাওঁ। আৰু তাৰপিছত আহি পালোঁ এয়া ৰাজগড়ত অকণমান ধূপ চাকি জ্বলালোঁ। যায়ে শৰাই এখন দিলে, মইতো তাতেই দিলোঁ। আৰু এয়া জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। প্ৰত্যেকখন পূজা মণ্ডপে মানে কি ক'ম আৰু, কিবা এটা আছেও পূজাত আৰু যেন কিবা এটা নাইও। আগৰ নিচিনা এইবাৰ পূজাৰ পৰিৱেশ নহয়। এয়া আৰু এটা কথাই গাই আছে। আৰু এয়া চাকি বন্তি জ্বলোৱাৰ পিছত অলপ সময় বহিলোঁ। তাৰপিছত এয়া লৈছোঁ অঞ্জলি। আজি সপ্তমীৰ অঞ্জলি দেই। এয়া সকলোৱে এনেকৈ বহি, আজি সপ্তমীত অলপ ভক্তবৃন্দ অকণমান কম থাকে, আৰু বিশেষকৈ আজি আৰু পৰিৱেশটো সেৰেঙা। সকলোৱেতো গম পাইছেই কিহৰ কাৰণে। আৰু যিহেতু আজি মানে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি শ্ৰাদ্ধ, গতিকে ক'বলৈ মুখত শব্দটো ওলায়ে নাহে, কিবা এটা নাই যেন অনুভৱেই নহয়। তথাপিতো আৰু যিটো সত্য সেইটো আমি মানি ল'বই লাগিব। এয়া লৈছোঁ অঞ্জলি। আৰু ব্ৰাহ্মণে আৰু মোৰো ইমান ৰ'দ, গাটো অকণমান বেয়াই লাগি আছে। আৰু তাৰপাছতে বাৰু যি হওক নহওক, এয়া লৈছোঁ ভোগ খাবলৈ। অকণমান ভোগ ঘৰৰ দৃশ্যও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু খুব ভাল লাগে ৰাইজৰ লগত কি খাইছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু একেলগে বহি যে এয়া খাওঁ তাৰ সোৱাদেই বেলেগ। গোসানীৰ ভোগ হয় নহয়। আৰু এয়া লৈছোঁ খিচিৰি ভোগ খাবলৈ। তাত আছিলে খিচিৰি, এখন লেবৰা, এয়া দেখিছেই নহয়, নেমু, জলকীয়া, অম্বল, আৰু আছিলে পায়স। সেইবিলাক আৰু ভিডিঅ' কৰা নহ'ল। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰি তেনেকৈ আজিলৈ